উচ্ছেদ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মূল উদ্দেশ্য আৰু নীতি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে চৰকাৰলৈ আহিছে, তেওঁ এটাই সপোন লৈ আহিছে। সেই সপোনটোৱে হৈছে মিয়া মানুহক, মুছলমান মানুহক অত্যাচাৰ কৰা, ভাৰতীয় মুছলমান মানুহক অত্যাচাৰ কৰাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। তো সেইকাৰণে চৰকাৰ গঠন কৰিছিল। আজি চাওক, ইমান ঠাণ্ডাৰ দিন, ঠাণ্ডা আহিছে ধৰালৈ। এই ঠাণ্ডাৰ কাহিলি পোৱাতে নগাঁও, মধ্য অসমৰ বিভিন্ন ঠাইত উচ্ছেদ আৰম্ভ কৰি দিছে। বৰ অমানৱীয়, অগণতান্ত্ৰিক উচ্ছেদ। আমি ধিক্কাৰ দিছোঁ নেমচৰ ফালৰ পৰা, গৰিহণা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী, আপুনি মুছলমানৰ মুখ্যমন্ত্ৰী। আজি কাৰোবাক আপুনি অভয়াৰণ্যত মাতি দিছে, অভয়াৰণ্যত আপুনি ম্যাদীৰ পট্টা দিছে নীতি বহিৰ্ভূতভাৱে। অন্য কাৰোবাক আকৌ ক'ৰবাত মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি বেয়া পোৱা নাই, দিয়ক। কিন্তু এই সকলো মানুহ, মুছলমান লোকসকল মানুহ নহয় নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনাক ধিক্কাৰ দিছোঁ। আজি কান্দিছে, তাৰে জীৱ জন্তুৱে কান্দিছে, বৃদ্ধাই কান্দিছে, শিশুৱে কান্দিছে। আমি এয়া আল্লাহ আৰু ভগৱানৰ ওচৰত আমি থৈ দিছোঁ। ঐশ্বৰিকভাৱে অভিশাপ লাগিব, ইয়াৰ ফল আপুনি পাব। আপুনি হিটলাৰ ৰাজ আৰম্ভ কৰিছে, আপুনি গুণ্ডাগিৰি, দাদাগিৰি আৰম্ভ কৰিছে। নাপায়। অলপ হ'লে অন্তৰত মানৱতা থাকিব লাগে। তেওঁলোক মানুহ হয়। আপুনি দুটা নীতি কিয় নিৰ্ধাৰণ কৰি আছে? আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী নহয়, আপুনি মুছলমানৰ মুখ্যমন্ত্ৰী নহয়, খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী নহয়, আপুনি সমগ্ৰ অসমৰ সমগ্ৰ জনতাৰ মুখ্যমন্ত্ৰী। এই অসমৰ জনতাক শান্তি দিয়া, উন্নতি কৰা, নিৰাপত্তা দিয়া, অন্ন বাসস্থান দিয়াৰ দায়িত্ব আপোনাৰ আৰু আপোনাৰ চৰকাৰৰ। আপোনাৰ দুটা নীতি আমি ভাল পোৱা নাই। এই ক্ষেত্ৰত আপোনাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি BPF প্ৰধান হাগ্ৰামা মহিলাৰী, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাকো আমি সমানে জগৰীয়া কৰিছোঁ। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব নোৱাৰে নেকি, বুজাব নোৱাৰে নেকি যে এই মিয়া মুছলমানসকলো ভাৰতীয় নাগৰিক হয়, এওঁলোক থাকিব লাগে, ৰাতি শুব লাগে, ঘৰ এখন লাগে, অমানৱভাৱে উচ্ছেদ নকৰিব। আপোনালোকক শিক্ষা দিয়া হ'ব, BPF আৰু অগপ, আপোনালোকক শিক্ষা দিয়া হ'ব। আপোনালোকে খালি মানুহক লৈ ৰাজনীতি কৰি আহিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ, কৈ আহিছোঁ যে উচ্ছেদ নকৰিব। যদি উচ্ছেদৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মানুহখিনিক এটা থকাৰ ব্যৱস্থা দিয়ক। পূৰ্বতে তেওঁলোকক ভূমিহীন মানুহ, যাৰ ভূমি আছে, যদি কোনোবাই চৰকাৰী মাটি দখল কৰিছে, আমাৰ তাত আপত্তি নাই। যদি কাৰোবাৰ ভূমি নাই, তেতিয়াহ'লে তেওঁক ভূমিৰ ব্যৱস্থা কৰি দিয়ক। আজি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত বহু সৰ্বহাৰা হৈ গৈছে, ঘৰ বাৰী সা সম্পত্তি নোহোৱা হৈ গৈছে, আজি জিৰো হৈ গৈছে তেওঁলোক। গতিকে সেইসকল ক'লৈ যাব? তেওঁলোক ভাৰতীয় মানুহ হয়। আপুনি এইবোৰ কৰাটো ঠিক হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এটা নীতি নিৰ্ধাৰণ কৰক। আজি এই উচ্ছেদৰ বাবে অসমৰ অৰ্থনৈতিক অৱস্থা অতি দুৰ্বল হৈ গৈছে। এই উচ্ছেদৰ বাবে এতিয়া হাজাৰ হাজাৰ কোটি টকা আপুনি ঋণ ল'ব লগা হৈছে। এই উচ্ছেদ আদানী আৰু আম্বানীৰ স্বাৰ্থত কৰি আপুনি অসমৰ কিছুমান মানুহক বুৰ্বক বনাব বিচাৰিছে, যিসকল মানুহে আপুনি উচ্ছেদ কৰিলে একাংশই আনন্দ লৈ থাকে, সেইসকল মানুহৰ কাৰণে আপুনি উচ্ছেদ কৰিছে। একাংশ মানুহৰ আনন্দ দিয়াৰ বাবে, একাংশ মানুহৰ মন জয় কৰাৰ বাবে অন্য মানুহক হাৰাশাস্তি কৰাটো ঠিক নহয়। আৰু কাৰোবাৰ দুখত কোনোবাই আনন্দ কৰাটো ঠিক নহয়। সকলো মানুহ মানৱতাক সন্মান জনাব লাগে। মানুহৰ কষ্টত চৰকাৰ থিয় হ'ব লাগে। চৰকাৰ মানুহে কিয় বনায়? মানুহক সহায় কৰিবলৈ। কিন্তু চৰকাৰে যদি কষ্ট দিয়ে, সেই মানুহ এতিয়া ক'ত যাব? আজি অসমৰ সংখ্যালঘু মুছলমান লোকসকল আজি উপায়হীন হৈ পৰিছে, নিৰুপায় হৈ পৰিছে। কাৰ ওপৰত আশা কৰিব? এখন নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰে, সংবিধানৰ শপত খোৱা চৰকাৰে যেতিয়া উচ্ছেদ চলাব, সেই মানুহখিনি কাৰ ওপৰত আশা কৰিব? ক'লৈ যাব? গতিকে এয়া এক চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদটো বন্ধ কৰাৰ বাবে আপোনাক
আমি আহ্বান জনাইছোঁ নিয়মচুৰ তৰফৰ পৰা।